পুলিচৰ লাঠিচালনাত এজন যুৱকৰ মূৰৰ পৰা ইমান তেজ দেখি মই সঁচাকৈ বৰ দুখ পাইছোঁ অন্তৰত, আৰু এইটো বৰ দুৰ্ভাগ্যজনক। এনে এখন গণতন্ত্ৰত আমি বাস কৰোঁ, যিখন গণতন্ত্ৰ হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ এখন গণতন্ত্ৰ, আৰু এই গণতন্ত্ৰত বাস কৰা হেতুকে আমাৰ এখন সংবিধান আছে, যিখন সংবিধানে আমাক কিছুমান অধিকাৰ দিছে, আমাক কিছুমান মৌলিক অধিকাৰ দিছে। এই মৌলিক অধিকাৰৰ ভিতৰত ফ্ৰীডম, ৰাইট টু ফ্ৰীডম আমাৰ আছে, যে আমি গণতান্ত্ৰিক আন্দোলন আমি কৰিব পাৰোঁ, শান্তি শৃংখলাভাৱে যদি আমি কিছুমান প্ৰতিবাদ কৰোঁ, আমাৰ যিখিনি ভাষ্য আছে আমি ৰাখিব বিচাৰিছোঁ, সেইখিনি আমাৰ মৌলিক অধিকাৰ। আৰু এই মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে যদি কিবা প্ৰতিবাদ হয়, তেতিয়া প্ৰথম কথা হৈছে মেজিষ্ট্ৰেটে আহি সেই ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰিব লাগিব। এই আলাপ আলোচনা যদি তাত ব্যৰ্থ হয় আৰু ৰাইজ ইমান হিংসুক হৈ পৰে, তাৰ একেবাৰে অন্তিম স্তৰতহে হিংসুক হ'ব লাগিব, যে লাঠিচালনা বা গুলীচালনা ইত্যাদি কৰিবলৈ বাধ্য হৈ পৰে। তেনেস্থলতহে আমি চৰকাৰৰ পৰা এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাওঁ। কিন্তু সেয়া যদি কৰা নাই, কেৱল যদি ৰাইজক দেখিয়ে লাঠিচালনা আৰম্ভ কৰিছে, এইটো বহুতেই বেছি এটা দুৰ্ভাগ্যজনক কথা। আৰু দ্বিতীয়তে মই ৰাইজসকলকো বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ এগৰাকী শিল্পী আছিলে। তেওঁৰ শিল্পৰ দ্বাৰাই আমি ৯০ দশকত যেতিয়া একেবাৰে আমাৰ উত্তাল পৰিস্থিতি এটা হৈ আছিলে, সন্ত্ৰাসবাদে আমাৰ অসমখনক এনেকুৱাকৈ গ্ৰাস কৰিছিলে, সেই জুবিন গাৰ্গৰ গান শুনিয়ে আমি এটা নতুন ধাৰা ল'বলৈ আৰম্ভ কৰিছিলোঁ। আৰু আমি শান্তি শৃংখলাভাৱে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ, আমাৰ মৰমৰ প্ৰাণৰ শিল্পীজনৰ বাবে আমি ন্যায় বিচাৰি যাম, কিন্তু আমি আইন শৃংখলা ভংগ নকৰিম বুলি আমি প্ৰতিজ্ঞা কৰিব লাগিব। কাৰণ এইখন অসম আমাৰ অসম, এই অসমখন ৰাঙলী হোৱাটো আমি কোনোদিনেই নিবিচাৰোঁ। কিন্তু একেটা সময়তে আমাৰ চৰকাৰো কিন্তু আমাৰ ৰাইজৰ, আমাৰ যিটো জনসাধাৰণৰ মতামত আছে, এই মতামতৰ প্ৰতি তেওঁলোকে সহানুভূতিশীল হ'ব লাগিব। আৰু লাঠিচালনাৰ দৰে এনেধৰণৰ যাতে ঘটনা আৰু পুনৰ আমি দেখিবলৈ নাপাওঁ, তাৰ বাবে আমি সকলোৱে সজাগ হ'ব লাগিব। আৰু আমাৰ এই অসমীয়া যুৱকক যদি মূৰ ফালি এনেধৰণে ৰাঙলী কৰি দিয়ে, তেনেহ'লে কিন্তু এইটো বৰ দুৰ্ভাগ্যজনক হ'ব। আৰু এনেধৰণৰ কথা কিন্তু মানুহে স্বীকাৰ কৰিবলৈ আগ্ৰহী নহ'ব। আৰু অনাগত দিনত আমি সকলোৱে বিচাৰোঁ যে শান্তি শৃংখলা বাজি থাকক আৰু আমাৰ প্ৰিয় শিল্পীগৰাকীয়ে ন্যায় পাওক। আৰু চৰকাৰেও এই কথাত কিন্তু অলপ কাণ দিয়া উচিত। আমাৰ ৰাইজেও কিন্তু অলপ ভালদৰে আমি চিভিক চেন্সটো আগবঢ়াই নি এই প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায় বিচৰাটো উচিত। ধন্যবাদ।